ইতিমধ্যে আমাৰ আজি মুখ্য অতিথি পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়া আহি ভাৰত চৰকাৰৰ গোস্বামী ডাঙৰীয়া, প্ৰতাপ কছাৰী পংকজ বৰবৰা ডাঙৰীয়া আছে, তেখেতক আমি মঞ্চত আসন ল'বৰ বাবে আহ্বান জনাইছোঁ। আমাৰ প্ৰমুখ কছাৰীকে ঠিকেই কৈছে, আমাৰ বিভিন্ন ভাষণ বিভিন্ন অনুষ্ঠান ইয়াত আছিল, কিন্তু এইটো সময়ত আমি ঈশ্বৰৰ প্ৰাৰ্থনা কৰাৰ সময় সকলোৰে মংগল মৃদুৰ শইকীয়া বৰজান সমষ্টি, তেখেতক ট্ৰেক্টৰ কাষলৈ যাবলৈ অনুৰোধ জনাইছোঁ। এবাৰ এফালে চাই দিব। আমি আজি অনুষ্ঠানৰ বাবে আহ্বান প্ৰতিনিধিসকলক তেখেতসকলক আহ্বান জনাইছোঁ, সাজু হৈ থাকক আপোনালোক। প্ৰথমতে আপোনালোককে আমি ফুল বিতৰণ কৰিম, লগতে পহুমূৰীয়া কলা কৃষ্টি বিকাশ কেন্দ্ৰ আপোনালোকো আহিছে, আমি অৱগত। আপোনালোককো সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। পুনৰবাৰ অনুৰোধ জনালোঁ, বিহুমূৰীয়া কলা কৃষ্টি পহুমূৰীয়া জ্ঞাপন কৰিছোঁ যে অন্যান্য আন্তঃগাঁথনি উন্নয়ন, ভাষা সংস্কৃতি ইত্যাদিৰ লগতে আমাৰ আধ্যাত্মিক, আমাৰ পৰম্পৰাগত আধ্যাত্মিকতা, আমাৰ সাংস্কৃতিক বৈভৱ, আমাৰ সহজ জীৱনৰ বিভিন্ন দিশৰ বাবে মহত্বতম অনুষ্ঠান আমাৰ নামঘৰবিলাকলৈ সাহায্য বা বৃক্ষ প্ৰেৰণ কৰাৰ লগতে আমাৰ এইটো পৰ্যায়ত 80গৰাকী কৃষক তথা কৃষকৰ গোটক ট্ৰেক্টৰ প্ৰদান কৰা হ'ব। এইটো সঁচাই অতি গুৰুত্বপূৰ্ণ। আৰু এই চেগতে প্ৰমোদ কছাৰী তথা তেখেতৰ নেতৃত্বত থকা স্বায়ত্তশাসিত পৰিষদৰ লগতে সন্মানীয় মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী মহোদয়ক ইয়াৰ মঞ্চৰ পৰাই আমি ধন্যবাদ জনাইছোঁ। কৃষক সমাজৰ সৰ্বাংগীন উন্নয়নৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ লগতে আধুনিক সৰঞ্জাম, কৃষি ক্ষেত্ৰৰ আধুনিক প্ৰযুক্তিৰ অতি নৱনতম আছে, সেইবিলাক বিতৰণ কৰি উৎপাদনশীলতা বৃদ্ধিৰ বাবে আৰু মূল্যৱান সময় যে ট্ৰেক্টৰ দিয়াৰ প্ৰক্ৰিয়া চলি থাকিব ভৱিষ্যতৰ দিনবিলাকতো। অন্যান্য সা সুবিধাৰ লগতে বীজ, সাৰ, ৰাজসাহায্যযুক্ত বীজ প্ৰয়োজন দুয়োখন চৰকাৰ সদায় কৰি যাব। আজি অন্যান্য বিষয়ত আমি কথা নকওঁ, আমি আনুষ্ঠানিকতা ৰক্ষা কৰি মোৰ বক্তব্য প্ৰদান কৰিলোঁ। পুনৰবাৰ ঈশ্বৰৰ প্ৰাৰ্থনা জনাইছোঁ যাতে সকলো কুশলে থাকে। ধন্যবাদ। আপোনালোকে আহি আজি এইটো সময়ত উপস্থিত থাকি ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদক যি উৎসাহ যোগাইছে তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আমাৰ বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়া, কামাখ্যা প্ৰসাদ ডাঙৰীয়া কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ। গতিকে মই পোনে পোনে দীঘলীয়া নকৰি আমাৰ সন্মানীয় ৰাজ্যিক মন্ত্ৰী, আমাৰ বৈদেশিক পৰিক্ৰমাৰ মন্ত্ৰী ৰাজ্যিকৰ, তেখেতক পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়াকে আজি অনুষ্ঠানত ৰাইজক উদ্দেশ্যি কৈ অনুষ্ঠানটো শুভাৰম্ভ কৰিবৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ। নমস্কাৰ। পৰম শ্ৰদ্ধেয় ৰাইজ, বিশেষকৈ আমাৰ অন্নদাতা কৃষক ৰাইজ আৰু মঞ্চত উপবিষ্ট মোৰ বন্ধু সন্মানীয় কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ, কামাখ্যা কছাৰী স্বায়ত্তশাসিত পৰিষদ শ্ৰীযুত প্ৰমোদ কছাৰী ডাঙৰীয়া, মাননীয় অধ্যক্ষ শ্ৰীযুত প্ৰতাপ কছাৰী ডাঙৰীয়া, আমাৰ সন্মানীয় বিজেপি জিলা সভাপতি, বিশিষ্ট সমাজকৰ্মী, আমাৰ যোৰহাট জিলাৰ তত্ত্বাৱধায়ক
দলীয় প্ৰেৰণেৰে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰত্যক্ষ সহযোগিতাৰে ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদে বিভিন্ন উন্নয়নমূলক কাম কৰি আহিছে। ভাষা, সংস্কৃতি, পৰম্পৰা ইত্যাদি ৰক্ষাৰ বাবে, ৰক্ষণাবেক্ষণৰ চৰ্চাৰ বাবে যিদৰে কাম কৰিছে, শিক্ষা দীক্ষা, আন্তঃগাঁথনি উন্নয়নৰ কামো ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদে কৰি আহিছে ৰাজ্য চৰকাৰৰ পূৰ্ণ সহযোগত। আৰু আজি আমাৰ কৃষি সাৰথি আঁচনিৰ অধীনত আমাৰ পাৱাৰ টিলাৰ বিতৰণ কৰা হৈছে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ ৮০গৰাকী কৃষকক এই পৰ্যায়ত। গতিকে এই পাৱাৰ টিলাৰৰ জৰিয়তে তেওঁলোকৰ কৃষি কৰ্ম যথেষ্ট আগবাঢ়ি যাব, উৎপাদনশীলতা বাঢ়িব, সময় যথেষ্ট ৰাহি হ'ব। আৰু এইবিলাকৰ উপৰিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সহযোগত অন্যান্য পৰিষদৰ দৰে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদেও উন্নতমানৰ বীজ, সাৰ, কৃষকৰ বাবে যিখিনি প্ৰয়োজনীয় সেইখিনি বস্তু যোগান ধৰি আহিছে। গতিকে এইখন চৰকাৰে যিদৰে ছেটেলাইটৰ উৰুৱাৰ কথা ভাবিছে বা ছেমি কণ্ডাক্টৰ হাবৰ কথা ভাবিছে, ঠিক সেইদৰে কৃষকৰ পথাৰখনৰ বাবেও সম্পূৰ্ণ সমৰ্পিত। এই সুন্দৰ অনুষ্ঠানটোৰ লগতে ৪,০০০ পুলি বিতৰণ কৰা হৈছে। কিন্তু অনুষ্ঠানটো একদম জাকজমকীয়া অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছিল যদিও যিহেতু কিছু সময়ৰ আগতে এটা দুৰ্ঘটনা হ'ল, এতিয়ালৈকে কি হৈছে খবৰ পোৱা নাই। গতিকে আমি তেখেতসকলৰ যাতে নিৰাপদে থাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই, আশীৰ্বাদ কামনা কৰি, যদি কেনেবাকৈ কোনোবা আঘাতপ্ৰাপ্ত হৈছে বা নাজানো আমি একো ক'ব, মুঠতে দুৰ্ঘটনাটো যিহেতু ঘটিলে সেইকাৰণে আমি আমাৰ অনুষ্ঠানটো একেবাৰে চমুৱাই মাত্ৰ ৫-৬ মিনিটতে সামৰি দিলোঁ। সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল অনুষ্ঠানটোত। কিন্তু বৰ দুখৰ বিষয় যে আমি গুজৰাটৰ পৰা যিখন বিমান দুৰ্ঘটনাৰ কথাটো আমি গম পালোঁ, তেতিয়া তেখেতসকল কি হৈছে নাজানো, তথাপি দুৰ্ঘটনাই মনবোৰ বৰ ভাল নহ'ল। গতিকে আমি প্ৰগ্ৰেমটো বৰ বেছি দীঘলীয়া নকৰি মাত্ৰ আনুষ্ঠানিকতা কৰিলোঁ। ১০-১২ মিনিটত আমি প্ৰগ্ৰেমটো শেষ কৰিলোঁ। শেষ কৰি আজি প্ৰথম পৰ্যায়ত আমি ৮০জন কৃষকক আজি আমি পাৱাৰ টিলাৰ দিম ৫০% ৰেহাই মূল্যত। তাৰোপৰি আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ, আমাৰ যশস্বী প্ৰধানমন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ব্যৱস্থা লৈছে, মানে আমাৰ বিকশিত অসম, বিকশিত ভাৰত, তেনেকুৱা যি প্ৰচেষ্টা, আৰু এক মাৰ নামত যিখিনি গছপুলি ৰুব লাগে, মাৰ নামত এজোপা গছপুলি ৰুব লাগে, তাকে সাৰোগত কৰি আমি তিতাবৰ সমষ্টিৰ বাহিৰেও আমাৰ ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ যিমানবিলাক এৰিয়া আছে, সেই এৰিয়াত প্ৰায় আমি ৪,০০০-৫,০০০মান নামঘৰ আমি কৰি উলিয়াইছোঁ। প্ৰত্যেক নামঘৰত ২জোপাকৈ আমি নাৰিকল আৰু ৫জোপাকৈ তামোল পুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। আজি তাৰো আনুষ্ঠানিকতা কৰিলোঁ। গতিকে আজি ইতিমধ্যে আপোনালোকে দেখিছে, যদিও অনুষ্ঠানটো আমি খুব কম হৈ হ'ল, আমি ৰাইজ আপুনি কিমান উপস্থিত হৈছিল আপুনি দেখিছে। গতিকে আজি যিসকল ভাবিছোঁ অনুষ্ঠানটো যথেষ্ট সাফল্যমণ্ডিত হৈছে, ৰাইজেও ইমান বেয়া পোৱা নাই, প্ৰত্যেকেই এইটো দুখজনক ঘটনাটোৰ বাবে চবেই এইটো কৰি লৈছে। গতিকে তথাপি আমাৰ ৰাইজক আমি বিনা হাতেৰে ঘূৰি যাবলৈ দিয়া নাই। যিসকল ভকত বৈষ্ণৱ আহি উপস্থিত হৈছিলে প্ৰত্যেককৈ ২টাকৈ নাৰিকল পুলি, ৫জোপাকৈ মানে তামোল পুলি দিছোঁ। ঠিক তেনেকৈ যিসকল কৃষক আহি উপস্থিত হৈছিল সেইসকল কৃষকক আমি পাৱাৰ টিলাৰ দি আমি ইতিমধ্যে বিদায় দিছোঁ। গতিকে ভাবিছোঁ অনুষ্ঠানটো যথেষ্ট সফল হৈছে বুলি আমি অনুভৱ কৰিছোঁ।